Hello everyone. On a student request, I am going to prove a problem, and this proof is about the question. Prove that sec 8x minus 1 divided by sec 4x minus 1 equal to tan 8x divided by tan twice x. অর্থাৎ আমাক trigonometric identity এটা দিয়া আছে অভেদ বুলি ক'ব পাৰা হোমেন যদি কওঁ আমি সো এই অভেদটো দিয়া আছে কি sec 8x minus 1 divided by sec 4x minus 1 equal to tan 8x divided by tan twice x. অর্থাৎ আমি ইয়াৰে কি কৰিব লাগে left hand side equal to right hand side prove কৰিব লাগে সো বহুত সিম্পল হয় তো সানি তুমি যদি চাই আছা তোমাৰ ডাউটটো মই যেতিয়া প্ৰবলেমটো কৰাই যাম তাতে ক্লিয়াৰ হৈ যাব ঠিক আছে সো মই তোমাৰ ষ্টেপটো অলপ ডিস্টিং কৰি পেলাই বুজাই দিবলৈ চেষ্টা কৰিম আৰু যেটো ষ্টেপত তোমাৰ ডাউট আছে সেই ষ্টেপটো মই অলৰেডি নোট ডাউন কৰি ৰাখিছো আৰু সেই ষ্টেপটো তোমাক ভালদৰে বুজাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে ঠিক আছে সো ভালদৰে মন কৰিবা তুমি আৰু লগতে তোমাৰ লগৰ ষ্টুডেণ্টবোৰকো চাবলৈ ক'বা এই ভিডিঅ'টো এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে এই ট্ৰিগোনোমেট্ৰিক আইডেন্টিটিজ দ্যাট মিন্স যিবোৰ ট্ৰিগোনোমেট্ৰিক অভেদ আছে প্ৰুভ কৰিবলৈ দিয়া আছে সো ইজিলি তোমালোকে সলভ কৰিব পাৰিবা ঠিক আছে সো লুক এট দা প্ৰুফ সলিউশন বুলি লিখি লৈছো সো ইয়াতে লেফট হ্যান্ড সাইড কি দিয়া আছে sec 8x minus 1 divided by sec 4x minus 1 ঠিক আছে সো এই লেফট হ্যান্ড সাইডৰ পৰা আমি কি দেখাব লাগে ৰাইট হ্যান্ড সাইডটো দেখাব লাগে দ্যাট মিন্স লেফট হ্যান্ড সাইড ইকুয়াল টু ৰাইট হ্যান্ড সাইডটো প্ৰুভ কৰিব লাগে ৰাইট হ্যান্ড সাইডত কি আছে tan 8x divided by tan twice x সো তাৰ কাৰণে আমি কেনেদৰে প্ৰসিড কৰিম ভালকে মন কৰিবা sec 8x অৰ ঠাইত লিখিব পাৰো 1 by cos 8x right যেহেতু sec x equal to 1 by cos x সো এটা আমি এনেদৰে লিখিব পাৰো আৰু sec 4x অৰ ঠাইত কি লিখিব পাৰো 1 by cos 4x minus 1 সো ইয়াৰ পাছত আমি কি কৰিম অলপ সিম্পলিফাই কেনেকৈ কৰিম cos 8x আৰু 1 ৰ তৰল কি আছে 1 এটা আছে সো 1 আৰু cos 8x ৰ আমি এলসিএম ললে আমি কিমান পাম cos 8x তো ওপৰ কি থাকিব 1 minus cos 8x again in the numerator cos 4x আৰু 1 ৰ তলত কি আছে 1 এটা আছে সো আমি কি কৰিম 1 আৰু cos 4x ৰ আমি যদি এলসিএম লওঁ আমি কিমান পাম cos 4x সো ইয়াৰ পৰা কি পাম cos 4x আৰু ওপৰ থাকিব কিমান 1 minus cos 4x ঠিক আছে সো আপ টু দিস আই থিংক ইট ইজ ক্লিয়াৰ টু ইউ তো ইয়াৰ পৰা সো ষ্টেপটো আমি কি পাম মন কৰিবা দিস ইজ ইকুয়াল টু সো মই এই ৰাইট হ্যান্ড সাইডত লিখিছো স্পেস ডিউ টু insufficient space so মই ইয়াৰ ৰাইট হ্যান্ড সাইডত লিখিছো তোমালোকে তলে তলে লিখিবলৈ চেষ্টা কৰিবা তো ইয়াৰ পাছত কি পাম আমি ইয়াৰ পৰা অলপ সিম্পলিফাই কৰিলে কিমান পাম ওপৰত কি থাকিব 1 minus cos 8x আৰু তলত কি থাকিব 1 minus cos 4x আৰু এই cos 4x টো নিউমাৰেটৰত গুচি যাব সো ইনটু আমি কি লিখিম cos 4x আৰু এই cos 8x টো কোড আহিব ডিনোমিনেটৰত গুচি আহিব ইনটু লিখিম cos 8x সো নেক্সট আমি কি কৰিম মন কৰিবা আমি এটা ফৰ্মুলা আছে এই ফৰ্মুলাটো আমি ইয়াত ইউজ কৰিম সো এই ফৰ্মুলাটো কি হয় মন কৰিবা তোমালোকে 1 minus cos 2x থাকিলে আমি কি লিখো 2 sin square x লিখো ইয়াতে সোয়া 1 minus কি আছে cos 8x আছে 1 minus cos 8x আছে that means আমি কেনেদৰে লিখিব পাৰো মন কৰিবা 1 minus cos 8x অ ঠাইত কি লিখিব পাৰো 1 minus cos into 2 into 4x লিখিব পাৰো ঠিক আছে সো আলটিমেটলি 2 into 4x মানে 8x এ হ'বগৈ সো এতিয়া এই ফৰ্মুলাটো ষ্টাইলত আমি আনসাৰটো লিখিম 1 minus cos twice x হলে কি হয় 2 sin square x হয় ইয়াতে 1 minus cos 2 4x আছে ইয়াতে x ৰ ঠাইত কিমান আছে 4x আছে সো কি হ'ব 2 sin square 4x হ'ব ঠিক আছে সো দেন আমি কি উলিয়াব লাগে নেক্সট 1 minus cos 4x উলিয়াব লাগে সো 1 minus cos 4x ৰ ঠাইত কিমান পাম 1 minus cos 2 into twice x ঠিক আছে সো ইয়াৰ পৰা কি হ'ব 2 into sin square twice x হ'ব সো আমি জাস্ট 1 minus cos 8x অ ঠাইত কি লিখিম 2 sin square 4x লিখিম আৰু 1 minus cos 4x অ ঠাইত কি লিখিম 2 sin square
টুৱাইছ এক্স লিখিম সো ইয়াৰ পৰা লিখি পেলাই আমি কি পাম মন কৰিবা 1 minus cos 8x অৰ ঠাইত কি লিখিম 2 sin square 4x লিখিম আৰু এটা cos 4x আছে অলৰেডি আৰু 1 minus cos 4x অৰ ঠাইত লিখিম 2 sin square twice x into cos 8x so ইয়াৰ পৰা মন কৰিবা 2 আৰু 2 টো কেনসেল হৈ যাব তো ইয়াৰ পাছত আমি কি কৰিম মন কৰিবা সৰি 2 টো কেনসেল নকৰো আমি 2 টো ৰাখি দিম সুবিধা হ'ব পিছত ফৰ্মুলা বনাবলৈ কাৰণে সো কি পাম আমি ইয়াৰ পৰা সোৱা এখিনি স্টেপতে তোমাৰ কনফিউজনটো আছিল তোমাৰ কোৱেশ্চনটো হ'ল যে ইয়াতে cos 4x এই cos 4x ৰ ঠাইত sin 4x কি হ'ল তো মই দেখুৱাই দিছো সোৱা ভালকে মন কৰিবা তুমি কিনি ভালকে মন কৰা হলে ইমান কনফিউজন ক্ৰিয়েট নহলে হেতেন ষ্টিল মই ক্লিয়াৰ কৰি দিছো এটা সোৱা 2 ইয়াতে sin square 4x আছে ঠিক আছে sin square 4x অৰ ঠাইত দুটা আছে sin square 4x means sin square 4x into sin square 4x পূৰণ হৈ আছে দুটা তো ইয়াৰ পৰা কি লিখিম 2 into sin 4x লিখিম ঠিক আছে 2 into sin 4x লিখিলো আৰু এই cos 4x টো ইয়াৰ লগত লগাই লিখিলো ঠিক আছে এই ইয়াতে তোমাৰ কোৱেশ্চনটো মতে কি আছিল cos 4x টোৰ ঠাইত কি হ'ব লাগিছিল sin 4x সো sin 4x টো লিখিছে ইয়াত কোৰ পৰা লিখিছে এই দুটা sin square 4x অৰ পৰা এটা sin 4x এই লাইট এইটো সাইডত লৈ গৈ এইখিনি জায়গা cos 4x অৰ জায়গা কি লিখিছে sin 4x লিখিছে আৰু এই cos 4x টো কাৰ লগত লগাই দিছে এই 2 sin 4x অৰ্থাৎ ইয়াত 2 টা আছে এই sin square 4x অৰ ঠাইত কি লিখিলে 2 sin 4x এটা ললে আৰু লগতে এই cos 4x টো ইয়াত লগাই লিখি দিলে আৰু ইয়াৰ পৰা that means sin square 4x অৰ পৰা এটা sin 4x ইয়াত লিখি দিলে ঠিক আছে সিম্পল হয় বহুত সো তলটো তেনেকে ঠিক তেনেদৰে কেনেকে লিখিম 2 sin square twice x ৰাখি দিলো cos 8x ৰাখি দিলো ঠিক আছে I think এখিনকে বুজাত একো সুবিধা হোৱা নাই তোমালোকৰ সো এতিয়া মন কৰিবা সো ইয়াৰ পৰা এই লাইনটোৰ পৰা আমি কি পাম ফাইনালি এটা সব 2 sin 4x cos 4x আছে 2 sin 4x cos 4x আছে সো 2 sin 4x আৰু cos 4x ৰ জগত আমি কি লিখিব পাৰো আমি এটা ফৰ্মুলা কি জানো 2 sin x cos x equal to কি হয় sin twice x হয় ইয়াতে চোৱা 2 sin 4x cos 4x আছে ইয়াৰ ঠাইত কি হ'ব sin twice x হ'ব ন ইয়াত twice x নাই 4x আছে সো কি লিখিম sin 2 into 4x that means আমি কিমান হ'ব sin 8x হ'ব অৰ্থাৎ আমি কি লিখিব পাৰো 2 sin 4x cos 4x অৰ ঠাইত কি লিখিব পাৰো sin 8x সো এই স্টেপটোৰ পৰা আমি কি পাম ফাইনালি sin 8x into sin 4x আৰু ইয়াৰ পৰা কি পাম 2 টো ৰাখি দিছো sin square twice x cos 8x হ'ব Now, ইয়াৰ পৰা আমি কি পাম মন কৰিবা নেক্সট স্টেপটো আমি কি লিখিম সো ফাইনালি আমি এইখিনি লগে পালো ইয়াৰ পাছৰ লাইনটো কি হ'ব মন কৰিবা আমি ফাইনালি কি পালো sin 8x sin 4x divided by কি পালো 2 sin square twice x into cos 8x পালো ঠিক আছে তো ইয়াৰ পৰা কি লিখিব পাৰো sin 8x টো এজ ইট ইজ ৰাখিলো এটা sin
4x চোৱা sin 4x means কি হয় sin into 2 into twice x লিখিব পাৰো 2 into 2 means 4x হৈ হ'ব ঠিক আছে sin twice x টাইপৰ ফৰ্মুলা হ'ল so sin twice x ফৰ্মুলা কি হয় 2 sin x cos x ঠিক আছে ইয়াতে x ৰ ঠাইত কি আছে twice x আছে গতিকে লিখিম কি 2 sin twice x cos twice x তো ইয়াত লিখিম sin 4x ৰ ঠাইত কি লিখিম 2 sin twice x cos twice x so ইয়াৰ পৰা কি পাম তলত 2 কি থাকিব 2 sin square twice x cos 8x so ইয়াৰ পৰা চোৱা 2 2 কেনসেল যাব sin twice x ৰ পৰা এই sin square twice x ৰ পৰা এটা sin twice x কাটা যাব আৰু ওপৰৰ পৰা sin twice x এটা কাটা যাব কি থাকিব sin 8x থাকিব ওপৰত again cos twice x থাকিব আৰু তলত থাকিব কি sin twice x into cos 8x so আমি ফাইনালি আনসারটো পাইছো গৈ মন কৰিবা তোমালোকে এটা চোৱা আমি sin 8x আৰু cos 8x যদি লগ লগাই দিও কি হ'ব sin 8x divided by cos 8x মানে কিমান হ'ব tan 8x again এই cos twice x টো যদি তলত লৈ আহো আমি কি পাম sin twice x divided by cos twice x that is tan 8x divided by sin twice x by cos twice x মানে কিমান হ'ব tan twice x so this is the right hand side so এটো মন কৰি চাই tan 8x divided by tan twice x ওলাইছে so right hand side পালো so left hand side equal to right hand side হৈ গল hence proved so I hope clear হৈছে doubt to তোমালোকৰ